খালে ইমান ধুনীয়াকৈ অকণমান কচুৰে ঔটেঙাৰ তৰকাৰী আৰু গৰম ভাত অকণমান বাঢ়ি দিলোঁ। সি ইমান আৰামত খালে। মোক ক'লে, বাইদেউ আজি মই খুব তৃপ্তি পাইছোঁ। বনৰ মাজত মই যে লুকাই আছিলোঁ, জুবিনে মোক বিচাৰি উলিয়ালে যাতে চিৰদিনৰ বাবে লাগি থাকি। সি নিজে বস্তা এখন পাৰি ল'লে। মোৰ দুখীয়া ঘৰত তুমি কি খাবা ভাইটি, তোমাৰ ঘিণ নালাগি জানো? মই কাকো ঘিণ নকৰোঁ বাইদেউ। সেইটো কথাটো আজিলৈকে মোৰ অন্তৰত লাগি আছে। সেইটোকে আজি জুবিনৰ আত্মাই মোক বাৰে বাৰে মাতি আনিছে, টানি আনিছে অসমলৈ। সি খালে ইমান ধুনীয়াকৈ অকণমান কচুৰে ঔটেঙাৰ তৰকাৰী আৰু গৰম ভাত অকণমান বাঢ়ি দিলোঁ। সি ইমান আৰামত খালে। মোক ক'লে, বাইদেউ আজি মই খুব তৃপ্তি পাইছোঁ। আৰু এই স্মৃতিটো থাকি যাব। সঁচাকৈ আজি থাকি গ'ল এই স্মৃতিটো। আৰু অসমৰ ৰাইজে মোক বিচাৰে। বনৰ মাজত মই যে লুকাই আছিলোঁ, জুবিনে মোক বিচাৰি উলিয়ালে বাবে মোৰ অন্তৰত ইমান গভীৰভাৱে সি সোমাই গ'ল। মই আজীৱন পাহৰিব নোৱাৰিম। আৰু আজি জুবিনৰ আশীৰ্বাদত, গোটেই অসমবাসী ৰাইজৰ আশীৰ্বাদত, উৎসাহ উদ্দীপনাত, কাৰ্বি আংলঙৰ ৰাইজৰ আশীৰ্বাদ, উৎসাহ উদ্দীপনাত আজি গোটেই ভাৰতবৰ্ষ মই এই পৰ্যায়লৈ আগবাঢ়িব পাৰিছোঁ। আজি পদ্মশ্ৰী এৱাৰ্ড গ্ৰহণ কৰিব পাইছোঁ। এইটো এপ্ৰিল মাহতে মোক ডেটটো দিব বুলি কৈছে, কিন্তু তেওঁলোকে দিবই নিশ্চয়। মই তাকে আপোনালোকৰ আগত বিচাৰিছোঁ যাতে আপোনালোকে উৎসাহ উদ্দীপনা আৰু মোক সাহস যোগাই দিয়ে। আৰু আগন্তুকলৈ উঠি অহা প্ৰজন্মসকললৈ মোৰ এই আশাটো থাকিল, মানুহ সদায় একেই নাথাকে। গতিকে সকলো ঘাত প্ৰতিঘাত, দুখ কষ্ট অশেষ পাৰ কৰাৰ পিছতহে আমি সিপাৰলৈ শান্তি ল'ব পাম জগলৈ লোৱাৰ নিচিনা। আজি মই দেখিছোঁ আপোনালোকৰ মৰমত, আজি মোৰ এই পদ্মশ্ৰী এৱাৰ্ডৰ দ্বাৰা গোটেই অসমখন আৰু গোটেই কাৰ্বি আংলংখন আৰু গোটেই ভাৰতবৰ্ষখন মোৰ বাবে এটি ডাঙৰ স্মৰণীয় দিন। আপোনালোকে যি মোক মান সন্মানেৰে মোক আজি আপোনালোকে আদৰ সন্মান কৰিছে, মই চিৰকৃতজ্ঞ হৈ থাকিম।